ব্রাইট স্টার একাডেমি ড্রাগস বিরোধী বক্তৃতা অনুষ্ঠান। নলবাৰীৰ আখাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ব্ৰাইট ষ্টাৰ একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শুকুৰবাৰে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত বৰ্তমান সময়ত নিচা জাতীয় দ্ৰব্যই ছাত্ৰ সমাজৰ ক্ষতি কৰিছে শীৰ্ষক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক তথা কৃতি শিক্ষক জিতেন শৰ্মাই। বক্তৃতা অনুষ্ঠানটোত বক্তৃতা প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক শৰ্মাই আক্ষেপ কৰি কয় যে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আৰু যুৱকৰ সোণালী ভৱিষ্যত নিচা বা ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে ধ্বংস হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মাৰাত্মক ড্ৰাগছ বৰবিহৰ পৰা দৃঢ়মনা হৈ আঁতৰি থাকিবলৈ তেওঁ আহ্বান জনায়। সেৱন কৰিলে আমি আমাৰ নিজৰ জ্ঞান পাহৰি যাওঁ আৰু যিবিলাক বস্তুৱে আমাক সমাজৰ পৰা বিচ্ছিন্ন কৰে। মই তোমালোকক ব্যাখ্যা কৰি দিম কথাখিনি কিয় কৈছোঁ। যিবিলাক বস্তুৱে আমাক সমাজৰ পৰা বিচ্ছিন্ন কৰে, যিবিলাক বস্তুৱে আমাক আপোনজনৰ পৰা বিচ্ছিন্ন কৰে, যিবিলাক বস্তুৱে আমাক অধ্যয়নৰ পৰা বিচ্ছিন্ন কৰে, যিবিলাক বস্তুৱে আমাক জীৱনৰ লক্ষ্যৰ পৰা আমাৰ সোণালী লক্ষ্যৰ পৰা আমাক বিচ্ছিন্ন কৰে, সেইবিলাক বস্তুক আমি একে এষাৰে নিচাযুক্ত বস্তু বুলি ক'ব পাৰোঁ। নিচাযুক্ত বস্তুতকৈ এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ জীৱনত নিচাযুক্ত বস্তুতকৈ এনে কোনো মাৰাত্মক বস্তু নাই। ব্ৰাইট ষ্টাৰ একাডেমীৰ অধ্যক্ষ কমল শৰ্মা শাস্ত্ৰীয়ে সঞ্চালনা কৰা আৰু সমন্বয়ক তথা জ্যেষ্ঠ প্ৰবক্তা জয়ন্ত কুমাৰ শৰ্মাই পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আৰম্ভণিতেই অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটোত সাংবাদিক অজিত বৰ্মন, প্ৰাক্তন ছাত্ৰ নেতা ৰবুল বৰ্মনকে ধৰি ভালে কেইগৰাকী লোক উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। ব্ৰাইট ষ্টাৰ একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে কেক কাটি বছৰজোৰা কাৰ্যসূচী মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী খস্তুৰ আহমেদে। জ্যেষ্ঠ প্ৰবক্তা জয়ন্ত কুমাৰ শৰ্মাৰ কবিতা আবৃত্তি আৰু ছাত্ৰ ছাত্ৰীসকলৰ গীতে মাতে অনুষ্ঠানটি জীপাল কৰি তোলে। ব্ৰাইট ষ্টাৰ একাডেমী 2000 চনত স্থাপিত হৈছিল। আজি 25 বছৰত ভৰি দিলে। আজি আমাৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা বক্তৃতা অনুষ্ঠানৰ আহ্বান কৰিছিলোঁ। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল যে ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত কিছুমান ছাত্ৰ ছাত্ৰী কেনেকৈ মাদক বা নিচাযুক্ত দ্ৰব্যই কেনেকৈ বিপথে পৰিচালিত কৰে, সেইটোৰ বাবে আমি এইবাৰ আমি পদক্ষেপ লৈছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰী এই সমাজৰ এটা সম্পদ আৰু এই ছাত্ৰ ছাত্ৰীসকল যাতে এই মাদক বা নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্তি লাভ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আজি বক্তৃতা অনুষ্ঠানৰ আহ্বান কৰিছিলোঁ। আৰু ভৱিষ্যতে আমি এনেকুৱা পদক্ষেপ আমি প্ৰতি বছৰে আমি ল'ম। ছাত্ৰ ছাত্ৰীয়ে নহয়, আমাৰ ওচৰ চুবুৰীয়া যিবিলাক সমাজ ব্যৱস্থাৰ যিবিলাক উঠি অহা চাম, সেইসকলক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা গ্ৰহণ কৰিম। আৰু এইখিনি আমাৰ এই অনুষ্ঠানটো আজিৰ অনুষ্ঠানৰ মূল উদ্দেশ্য। ব্ৰাইট ষ্টাৰ একাডেমী 2000 চনত নলবাৰীৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত ব্ৰাইট ষ্টাৰ একাডেমীৰ জন্ম হৈছিল। আৰু এই বছৰ 25 বছৰত আমি ভৰি দিছোঁ। আৰু সেই আপাহতে আমি এই 25 বছৰৰ প্ৰত্যেক মাহত আমি এই 23 তাৰিখটোত, যিহেতু আমাৰ এই 23 তাৰিখটো আমাৰ এই জন্মৰ দিন, গতিকে এই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ মনস্তাত্ত্বিক দিশত যাতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ দ্বিতীয় প্ৰয়াস এইটো। আগত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ চম্পক গোস্বামী ছাৰ আহিছিলে আগৰটোত। এইবাৰ আমি এই টপিকটো ৰাখিছিলোঁ যে নিচাজাতীয় দ্ৰব্যই একাংশ ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিছে নে কৰা নাই, বা কৰিব নেকি, বা হৈ আছে নেকি, এই ধৰণৰ সমস্যাবিলাক যে আমাৰ ছাত্ৰ সমাজে আজি কোনফালে গতি কৰিছে। একাংশ ছাত্ৰ ছাত্ৰীয়ে মাক দেউতাকৰ সপোন ধ্বংস হৈছে,
কাৰোবাৰ সংসাৰ শেষ হৈছে, নিচাজাতীয় দ্ৰব্যই যে আমাক এটা কীটৰ নিচিনা কেনেকৈ কুটি কুটে। আজি আমি প্ৰত্যেকেই দেখা পাওঁ যে চিগাৰেট ইত্যাদিবিলাক অকল ময়েই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ মানে বহু ঘটনা আমি দেখা পাওঁ যে নদীত ক'ৰবাত গৈছে, পিকনিক খাবলৈ গৈছে, ক'ৰবাত কাৰোবাৰ ইত্যাদি এটচেট্ৰা কথাবিলাক, যাতে ছাত্ৰ ছাত্ৰীকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে তেনেকুৱা আসক্তিত নুভোগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই বক্তৃতা অনুষ্ঠান পাতিছিলোঁ। আৰু ইয়াত আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী কৃতি শিক্ষক, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক মাননীয় শ্ৰীযুত জিতেন শৰ্মা ছাৰ, তেখেত আহিছে। নলবাৰীৰ এম মহিবুৰ ৰহমান, বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিক। আনফালে আমি বিশিষ্ট চিত্ৰশিল্পী মহম্মদ খছনুৰ আহমেদ ডাঙৰীয়া, আমাৰ ছাত্ৰনেতা, প্ৰাক্তন ছাত্ৰনেতা, বিশিষ্ট সমাজ সংগঠক ৰুবুল বৰ্মন ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। বিশিষ্ট জ্যেষ্ঠ সাংবাদিক অজিত বৰ্মন ডাঙৰীয়া, আমাৰ অভিভাৱকসকল আটাইবিলাকে লগ হৈ আমি এই নিচাজাতীয় যি বিষাক্ত দ্ৰব্যই সমাজ গ্ৰাস কৰিব ওলাইছে তাৰ বিৰুদ্ধে ইয়াৰ পৰাই আমি এটা তীব্ৰ প্ৰতিবাদ জনাইছোঁ যে এইবিলাক নিপাত যাওক, আৰু ইয়াক যিবিলাকে মানে সমাজত বিহবাস্পৰ নিচিনা বিয়পাই দিছে তেওঁলোকো নিপাত যাওক বুলি আমি ইয়াৰ পৰা এটা মানে মেছেজ দিবলৈ প্ৰয়াস কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।